গুণ্ডা টেক্স সংগ্ৰহ কৰি জাতীয়তাবাদ কৰিব নোৱাৰি। কলা চশমা পিন্ধি জাতীয়তাবাদৰ নামত অকালতি কৰি লম্ফজম্ফ কৰা সকলক আমি এজন খিলঞ্জীয়া হিচাপে সকীয়াই দিছোঁ। আইন হাতত তুলি নল'ব। উজনি নামনি কৰি জাতীয়তাবাদ কৰিব নোৱাৰি। এই কথাটো বুজি লওক, এই কথাটো শিকি লওক, এই কথাটো জানি লওক। কি জাতীয়তাবাদ কৰিছে আপোনালোকে? মুকলিকৈ কয় গুণ্ডা টেক্স ল'ব, মানে এনেকুৱা কৰিছে যে টকা দিয়া আৰু 2 নম্বৰী কৰা, টকা লৈ 2 নম্বৰী কৰিবলৈ লাইচেন্স দিয়া কোন আপোনালোক? কেনেকৈ জাতীয়তাবাদক আপোনালোকে প্ৰতিনিধিত্ব কৰিব খোজে? আৰু শিৱসাগৰত চলিছে কি? শিৱসাগৰত কোনো আইন কানুন নাই নেকি? শিৱসাগৰত কোনো ধৰণৰ প্ৰশাসন নাই নেকি? আইন হাতত তুলি ল'ব পৰা হ'ল, যি মন যায় তাকে ক'ব পৰা হ'ল। কি ঘটি আছে এইবোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়? উজনি নামনি কৰি জাতীয়তাবাদ কৰিব আহে আপোনালোকে। যদি বাংলাদেশী খেদিবলৈ মন, তেতিয়াহ'লে সমগ্ৰ অসমৰ পৰা বাংলাদেশী খেদিবলৈ আপোনালোকে গণতান্ত্ৰিকভাৱে এটা কঠোৰ সংগ্ৰাম গঢ়ি তোলক, জঙ্গী আন্দোলন কৰক, আপোনালোক সমৰ্থন কৰিম। কিন্তু উজনিৰ পৰা নামনি এই কথাবোৰ কি তৃতীয় শ্ৰেণীৰ কথা কৈ আপোনালোকে জাতিটোক অস্থিৰ কৰিব আহিছে? যদি জাতীয়তাবাদ কৰিব খুজিছে, জাতিৰ মাটিখিনি ৰাখক। এই যে অসমৰ বিভিন্ন প্ৰান্তৰ মাটিত খনিজ ভাণ্ডাৰ থকা বুলি বিভিন্ন ধৰণে চৰ্চা হৈছে, সেই ভূমিখিনি সংৰক্ষিত কৰি অসম আৰু অসমীয়াৰ বাবে কামত লগাবলৈ চৰকাৰক বাধ্য কৰাওক। সেই মাটিখিনি যাতে কোনো কাৰণত বহিৰাগত পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিব নোৱাৰে, তাৰ কাৰণে বাধ্য কৰাওক। যদি জাতীয়তাবাদ কৰি এনেকৈ কৰক, দিনটো অলৌতলৈকে ঘূৰি ফুৰি জাতীয়তাবাদ কৰিব আহিছে আপোনালোকে, বিলাসী গাড়ীত ঘূৰি ফুৰি জাতীয়তাবাদ কৰিব আহিছে। কি কৰেহে আপোনালোকে? খেতি পথাৰ চমু চাপি আহিছে, কাম কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে, পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। এইখন চৰকাৰে খৰাং বতৰতো মানে কোনো গুৰুত্ব প্ৰদান কৰা নাই, সেইবিলাক বাধ্য কৰিব পৰা নাই। আৰু আপোনালোকে কৰি আছে কিছুমান ফুংফাং কাৰবাৰ। যিটো কাম চৰকাৰে কৰিব লাগে, যিটো কাম চৰকাৰে কৰিবলৈ বাধ্য কৰাব লাগে, সেই কামটো আপোনালোকে কিয় কৰিছে ইতিমধ্যে অসমৰ সাধাৰণ জনতাই জানিছে, বুজিছে। গতিকে আপোনালোকে নিজকে সাংঘাতিক চালু বুলি নাভাবিব, সাংঘাতিক বুদ্ধিয়ক বুলি নাভাবিব। আপোনালোকৰ মুখাবিলাক লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। খুলিবলৈ আৰম্ভ নহয়, খুলি মাটিত সৰি পৰিছে। যদি জাতীয়তাবাদ কৰিব খুজিছে, তেতিয়াহ'লে এই যে এফালৰ পৰা ধ্বংস কৰি আনিছে এটা প্ৰজন্মক, ড্ৰাগছ আৰু মদ, সেইবিলাক বন্ধ কৰক। সেইবিলাক বন্ধ কৰিবলৈ চৰকাৰক বাধ্য কৰাওক। কেনেকৈ মদ, ড্ৰাগছ, অনলাইন জুৱাই একাংশ লোকক শেষ কৰি আহিছে, অসমীয়া ল'ৰাক শেষ কৰি আহিছে, সেইবিলাকৰ প্ৰতি আপোনালোকৰ কাম বন নাই। কেৱল নলগা জেঙত জেং লগাই আপোনালোকে কেৱল জাতিটোক অস্থিৰ কৰি তুলিছে ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত। যদি জাতীয়তাবাদ কৰিব খুজিছে, তেতিয়াহ'লে অসমত শেহতীয়াভাৱে বন্ধ হোৱা অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ পুনৰ খোলাৰ ব্যৱস্থা কৰক। কিয় অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ অনীহা, তাৰ ওপৰত বিশ্লেষণ আগবঢ়াই সেইবোৰ সমাধানত গুৰুত্ব দিয়ক। জাতীয়তাবাদ কৰে এনেকৈ? যদি জাতীয়তাবাদ কৰিব খুজিছে, তেতিয়াহ'লে শাসন কৰা কোনো মন্ত্ৰী বিধায়কে যাতে কোনো কাৰণত ব্যক্তিগত মাধ্যমৰ হস্পিতাল বা ব্যক্তিগত মাধ্যমৰ বিদ্যালয় খুলিব নোৱাৰে, তাৰ বাবে বাধ্য কৰাওক। যদি জাতীয়তাবাদ প্ৰকৃতাৰ্থত কৰিব খুজিছে, জাতীয়তাবাদৰ নামত ভণ্ডামি বহুত দেখিলোঁ। জাতিৰ আবেগ, জাতিৰ সত্তাক বাৰে বাৰে বন্ধকীত থৈ ৰাজনৈতিক মুনাফা লাভ কৰা বহুতো ধুৰন্ধৰ বদমাছ ছয়তান নেতা দেখিলোঁ। গতিকে জাতীয়তাবাদৰ নামত এতিয়া আৰু অসমখনক অস্থিৰ কৰি নুতুলিব। কাৰণ এতিয়াও জাতিক প্ৰকৃতাৰ্থত ভাল পোৱা লোকৰ অভাৱ হোৱা নাই এইখন অসমত। এতিয়াও জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী বুলি ক'লেই বুকু উফন্দি উঠা মানুহৰ অভাৱ হোৱা নাই এইখন অসমত। গতিকে কৈছোঁ, এই কথাবোৰ এৰক। আইন হাতত তুলি লৈ অসমখন অস্থিৰ কৰি নুতুলিব। কিয় আপোনালোকে দেখা নাই জাতি হত্যাৰ নামত কেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমখনক, অসমীয়া জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে, প্ৰবঞ্চনা কৰি আহিছে? দেখা নাই কেনেকৈ অতুল কেশৱ ফণীহঁতে জাতিৰ নামত, জাতীয়তাবাদৰ নামত জাতিটোক বাৰে বাৰে বন্ধকীত থৈ কেৱল ৰাজনৈতিক সুবিধা লৈ আছে? দেখা নাই? এইবিলাক আপোনালোকে মন কৰা নাই? কংগ্ৰেছে অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ কৰিলে, তাৰপিছত অসম গণ পৰিষদে কি কৰিলে? বাংলাদেশী খেদাৰ নামত কেৱল লুটি পুটি খালে। আৰু তাৰপিছত ভাৰতীয় জনতা পাৰ্টীয়ে জাতি মাটি ভেটি ৰক্ষাৰ নামত কিডাল কৰিলে? নিজেই দেখিছেনে? দেখা নাই নে? চকুৰুতে ডাঙৰ কৰি আপোনালোকক দেখুৱাব লাগিব আমি। কোনো এখন চৰকাৰে অসমীয়া জাতিৰ কথা ভবা নাই আজিলৈকে, অসমবাসীৰ জাতীয় সত্তাৰ কথা ভবা নাই, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কথা ভবা নাই। কেৱল লুটি পতি নিজক কেনেকৈ অনাগত 7 জনমৰ কাৰণে সুৰক্ষিত কৰিব পাৰে, তাৰহে মন্ত্ৰণাত ব্যস্ত সকলোবোৰ।
জাতীয়তাবাদৰ কথা কৈ জাতিক অস্থিৰ কৰাৰ সময় এয়া সময় প্ৰতিগৰাকী অসমীয়াই নিজৰ মাটি অধিকাৰ কৰাৰ সময়, প্ৰতিগৰাকী অসমীয়াই নিজৰ কৰ্মক্ষেত্ৰখন দখল কৰাৰ সময়, সামগ্ৰিক অসমীয়াৰ স্বাৰ্থত একগোট হৈ অসমৰ উন্নয়নৰ বাবে কাম কৰাৰ সময়। সেইখিনি আপোনালোকে উজনি নামনি কৰি জাতিটোক পুনৰ অস্থিৰ কৰাৰ যি ষড়যন্ত্ৰ এয়া স্পষ্ট হৈছে, এয়া ৰাইজে দেখিছে বুজিছে। শেষত কৈছোঁ, এই বাহুল্যামি বাদ দিয়ক। যদি জাতিক ভাল পায়, খিলঞ্জীয়া মানুহখিনিক ভাল পায়, খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আপোনালোকে ওলাই আহিছে, তেতিয়াহ'লে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষা কবচ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰিবলৈ বাধ্য কৰক এইখন চৰকাৰক। বাধ্য কৰক অসমতো ইনাৰ লাইন পাৰ্মিট দিবলৈ পাৰিব। বাধ্য কৰক অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ১২৫০ টকা নহয় ১২,০০০ টকা টেক্স পৰিশোধ কৰিব পৰাকৈ সক্ষম কৰি তোলক অসমীয়াক। পাৰিব, এনেকৈ বাধ্য কৰিব পাৰিব এইখন চৰকাৰক? নোৱাৰে, আপোনালোকে নোৱাৰে। আপোনালোকে যে নোৱাৰে, ইয়াৰ গতি মতি বিধি আমি সকলোৱে লক্ষ্য কৰি আছোঁ, অসমবাসী লক্ষ্য কৰি আছে। কাৰ বাবে কিয় আপোনালোকে এনেকুৱা কাম কৰি আছে, কাৰ হাতৰ ইংগিতত আঙুলিৰ ইংগিতত আপোনালোকে নাচি আছে, কাৰ বাবে অসমখন অস্থিৰ কৰিব খুজিছে, কিয় কৰিব খুজিছে, এই কথাটো অসমৰ সাধাৰণ জনতাই জানে। সেইকাৰণে শেষত এটা কথাই কৈছোঁ, নকৰিব, এনেকুৱা নকৰিব। এদিন আপোনালোককো অসমৰ সাধাৰণ জনতাই গতিয়াই বাহিৰ কৰি দিব। ধন্যবাদ।